নমস্কাৰ। মোক যুৱ বন্ধুসকলে বাহিৰত আছিলোঁ, তেওঁলোকে কৈছে কি দুটা আপুনি আকস্মিক বক্তৃতা কওক। মই স্কুলত থাকোঁতেই এবাৰ আকস্মিক বক্তৃতা প্ৰতিযোগিতাত ভাগ লৈছিলোঁ। তেতিয়া মোৰ ভাগ্যত প্ৰথমবাৰত পৰিছিল ছোৱালী। তেতিয়া মই কৈছিলোঁ, নমস্কাৰ, এয়া মোৰ ভাগ্যত পৰিছে ছোৱালী। ছোৱালী এবিধ আদৰীয়বন জাতীয় বস্তু। সি দিশা জাতীয় প্ৰেমী। সি কাৰোবাৰ অন্তৰত একবাৰ ডাকা পালি এই বেদনাটো বহুত দিনক লাগি থাকে। 18 আৰু 17 বছৰত এহেঁতক নাখাই তাত মাক বাপেকে অলপ জুলুম কৰিব বিচাৰে। 18 বছৰ বয়সত বোলে আমাৰ দেউতাক একবাৰ ডাকছিল, এতিয়াও সপানত অকণমান আঙুলি দিলে হোক্কা মাৰি দিয়া হেন পাৱে। ই 3 প্ৰকাৰ, বগা কলা আৰু মাগুৰ বৰণীয়া। বগা পিঠৰ সাতাৰ বস্তু, কলা পিঠক মহিলা পুৰুষসকলে চিনেমা দেখা মানে নেনে লাজতে। মাগুৰ বৰণীয়া জাতৰ হাঁহিটো বৰ সুন্দৰ, ডায়েবেটিছ হৈ যাবা হেন পায়। নমস্কাৰ। এইবাৰ মোৰ দ্বিতীয় আকস্মিক বক্তৃতা প্ৰতিযোগিতাত মোৰ ভাগ্যত পৰিছে পঠা ছাগাল। পঠা ছাগাল 2 প্ৰকাৰৰ আছে, পালেঙীয়া পঠা আৰু এৰি দিয়া পঠা। পালেঙীয়া পঠা যে ঘৰতে থাকে, তাৰ মাংসটো সদুৰ, তাৰ ভোটো পেলেঙিত নাযায়। কাৰ্গিলখন খাই তাক ফেফৰা চস্তা বুলি কয়, ময়ো খাওঁ সেইটো। এৰি দিয়া পঠা ঘোগৰা বুলি কয়, তাৰ দাড়ি চুলি ভবকাৰ। তাৰ দাড়ি চুলি ভবকাৰ, তাই সি লাডেনৰ খাল পেটিয়াক নিজে লাইচেঞ্চ আছে, ইণ্টাৰনেশ্যনেলো আছে, সেইকাৰণে সি কেউফালে ঘূৰি ফুৰিব পাৰে। নমস্কাৰ। এইখিনিকে ক'লো, ভুল হ'লে ক্ষমা কৰিব। মোৰ গাঁৱৰে মঞ্চ, মই নুঠো বুলি ভাবি আছিলোঁ, কিন্তু তথাপিতো এনেকুৱা এখন মঞ্চ পালে আগতে উঠাৰ সৰু অভ্যাস আছে, গতিকে মই এবাৰ উঠিবৰ কাৰণে বৰ মন যায় আছিল, কিন্তু তথাপিতো সিহঁতেও মোক জোৰ কৰি আছে। গতিকে এই দুটাই ক'লোঁ, ভুল হ'লে ক্ষমা কৰিব। নমস্কাৰ।